যে আজি যে হত্যাকাণ্ড হল ইয়াৰ দায়ী কোন হ'ব শিশু বাচ্চাৰ মাতৃ কোনে বুজাব এই সমগ্ৰ ঘটনা ইনকুৱাৰী হ'ব লাগিব আৰু লোকেল ফৰেষ্ট লোকেল ৰেঞ্জাৰ যিবিলাক আছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ বিচাৰ আমাক লাগিব আৰু তেওঁলোকে অবৈধভাৱে খনন কাৰ্য কৰি থকা অৱস্থা বাৰম্বাৰ কোৱা সত্ত্বেও লোকেল আৰক্ষী বিভাগ লোকেল ফৰেষ্ট বিভাগ নিমাত কিয় আমাক ইয়াৰ জবাব লাগিব এইখিনিয়ে আমাৰ দাবী এইখিনি আমাৰ কথা মানে মোৰ গা বেয়া মই বেছি ক'ব নোৱাৰোঁ আমাৰ ল'ৰাবিলাক আচলতে ক'ব বিলাসীপাৰা যান বাহন আৰক্ষী বিভাগ গো বেক বিলাসীপাৰা আৰক্ষী যান বাহন বিভাগ গো বেক মাজমজিয়া পুৰণি বজাৰত অবৈধভাৱে মানে বালি কাটি আছে বালি মাফিয়াসকলে আৰু এই অবৈধভাৱে বালি মাটি খনন কৰাৰ ফলত পুৰণি বজাৰ স্থিত আবু তালেবৰ কণমানি 6 বছৰীয়া এজনী শিশু ছোৱালী মজিৰন খাতুন ট্ৰেক্টৰে খুন্দিয়াই থিতাতে মৃত্যুবৰণ কৰিছে গতিকে এই কাৰ্যক আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় ৰাইজ হৈ আমি বিলাসীপাৰা থানা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি স্থানীয় ৰাইজ আৰু ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ আমি দাবী উত্থাপন কৰিছোঁ যিজন ট্ৰাক চালকে তথা যিজন ড্ৰাইভাৰে এই কণমানিৰ শিশুজনক হত্যা কৰিছে তেওঁক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব অন্যথাই আমি ইয়াৰ কিন্তু থানা ঘেৰাও কাৰ্যসূচী আমি ইয়াৰ পৰা নুঠো যেতিয়ালৈকে আমি দাবী উত্থাপন কৰিছোঁ নতুনকৈ আমাৰ বিলাসীপাৰা SDP মহোদয় যোগদান কৰিছে গতিকে তেওঁ যেতিয়ালৈকে ইয়াত নাহি আমাক যেতিয়ালৈকে প্ৰতিশ্ৰুতি নিদিয়ে যে বিলাসীপাৰাত অবৈধভাৱে মাটি কাটা বন্ধ হ'ব লাগিব বিলাসীপাৰাত অবৈধ মাটি কাটাৰ যিসকল মাফিয়া আছে তেওঁলোকৰ দাদাগিৰি বাঢ়ি গৈছে ইয়াৰ লগত বিলাসীপাৰা আৰক্ষী প্ৰশাসনৰ কিছু জড়িত আছে ইয়াৰ লগত বন বিষয়া শালকচা বন বিষয়া জড়িত আছে ইয়াৰ লগত বিলাসীপাৰা ৰকাকটা ফৰেষ্ট বিভাগ জড়িত আছে ধুবুৰী বন বিষয়া তথা ধুবুৰী DAP মহোদয় জড়িত আছে গতিকে ইয়াৰ লগত এই হত্যাকাণ্ডৰ লগত কোন জড়িত আছে সকলোকে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব অন্যথাই আমি এই থানা কাৰ্যসূচী যে ঘেৰাও কাৰ্যসূচী কৰিছোঁ ইয়াৰ পৰা আমি কেতিয়াও নুঠো আমাৰ এই কাৰ্যসূচী চলি আছে আৰু চলি থাকিব দিনে নিশাই চহৰখনৰ মাজমজিয়াত শ ট্ৰেক্টৰ চলি থাকে এই ক্ষেত্ৰত আৰক্ষী বা কোনো ধৰণৰ ফৰেষ্ট বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এই ক্ষেত্ৰত কি ক'ব চাওক বিলাসীপাৰাৰ মাজমজিয়াত কেৱল ট্ৰেক্টৰ নহয় আমি দেখি আহিছোঁ বিভিন্ন সময়ত অবৈধভাৱে বালি ডাম্পাৰ কিন্তু যাই আছে আমি দেখি আছোঁ গতিকে লাল মাটি যাই আছে অবৈধভাৱে বালি শিল যাই আছে কিন্তু ইয়াৰ লগত কিন্তু পুলিচ প্ৰশাসনে চকু মুদি কুলাৰ ভাও ধৰি আছে গতিকে জানিও অজনাৰ ভাও ধৰি আছে গতিকে ইয়াৰ লগত সম্পূৰ্ণভাৱে আৰক্ষী প্ৰশাসন জড়িত আছে আমাৰ সন্দেহ গতিকে ইয়াৰ লগত আমি ধুবুৰী SDP ধুবুৰী আৰক্ষী অধীক্ষক মহোদয় আছে তেওঁক আমি দাবী উত্থাপন কৰিছোঁ যদি ইয়াৰ লগত কোনোবা আৰক্ষী প্ৰশাসন জড়িত আছে গতিকে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰি কৰিব পৰা কঠোৰ শাস্তি বিহাৰ আমি দাবী উত্থাপন কৰিছোঁ আপোনালোকে জানে যে আজি আপোনালোকে অতি মৰ্মান্তিক আৰু দুখজনক ঘটনা যে বিলাসীপাৰা চহৰৰ মাজমজিয়াত আপোনাৰ বিলাসীপাৰা পুৰণি বজাৰত মানে অবৈধভাৱে কিন্তু ট্ৰেক্টৰ চলি আছে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিভিন্ন সময়ত এই অবৈধভাৱে ট্ৰেক্টৰ চলি থকাৰ বিৰুদ্ধে কিন্তু আমি এছপাৰক পত্ৰ প্ৰদান কৰি আছোঁ দাবী উত্থাপন কৰি আছোঁ যে বন্ধ কৰিব লাগে কিন্তু আজি অনাকাংক্ষিতভাৱে অবৈধভাৱে ট্ৰেক্টৰ মাটি কাটি আছিল আৰু অবৈধভাৱে ট্ৰেক্টৰ চলি থকা অৱস্থাত এজন মঞ্জিলা খাতুন নামৰ মজিৰন খাতুন নামৰ এজন 6 বছৰীয়া শিশু কিন্তু ট্ৰেক্টৰৰ তলত পৰি মৃত্যুবৰণ কৰে গতিকে ইয়াৰ দুৰ্ভাগ্যজনক কথা আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনাৰ আমি এক উচ্চ পৰ্যায়ৰ তদন্ত আমি দাবী উত্থাপন কৰিছোঁ আৰু লগতে দাবী উত্থাপন কৰিছোঁ যে যেহেতু বিলাসীপাৰাৰ মাজমজিয়াত ট্ৰেক্টৰ চলি থাকে ইয়াৰ লগত আমাৰ সন্দেহ হয় বিলাসীপাৰা আৰক্ষী প্ৰশাসন আৰু বিলাসীপাৰা ফৰেষ্ট বিভাগ আৰু শালকচা ফৰেষ্ট বিভাগ সম্পূৰ্ণৰূপে ইয়াৰ লগত জড়িত আছে গতিকে আমি এই ঘটনাৰ লগত কোন জড়িত আছে ট্ৰেক্টৰ অবৈধভাৱে কোনে চলাই আছে আৰু ইয়াৰ লগত যিসকল বালি মাফিয়া আছে এইসকলক 24 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে যিজন চালকে এই কণমানি শিশুজনীক হত্যা কৰিলে তেওঁক যদি 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি বিলাসীপাৰা চহৰৰ মাজমজিয়াত আমি স্থানীয় ৰাইজ লৈ বিলাসীপাৰাৰ বিভিন্ন দল সংগঠন লৈ কিন্তু আমি উত্তাল প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম এজন শিশুক দুৰ্ঘটনা কৰি মৃত্যুবৰণ কৰিলে যে আমি ধুবুৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই শিশুৰ ন্যায় দিয়াৰ দাবী জনাইছোঁ আপোনালোকে জানে বিগত দিনত আমি ধুবুৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই
ট্ৰেক্টৰ বালি ব্যৱহাৰৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পিছতো আজিলৈকে এই ট্ৰেক্টৰ মাফিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই আমি দেখিবলৈ পাইছোঁ। আৰু আপোনালোকে জানে যে অবৈধভাৱে যে নথিপত্ৰবিহীনভাৱে ট্ৰেক্টৰ চলাই আছে, যে বিলেচি পৰা যান বাহন আৰক্ষী বিষয়া ব্যৰ্থ হৈছে, ইয়াৰ লগত জড়িত আছে নেকি আমাৰ সন্দেহ হৈছে। নহ'লে কেনেকৈ বিলেচি পৰা মাজমজিয়াত এই ট্ৰেক্টৰসমূহ দৰতমাক চলি আছে। যে গতিকে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ এই বিলেচি পৰা মাজমজিয়াত ট্ৰেক্টৰসমূহ বন্ধ কৰিব লাগে, যাতে আৰু কোনোদিন এই কোনো মানুহৰ মৃত্যুমুখত পৰিব লগা নহয়, তাৰ বাবে দাবী উত্থাপন কৰিছোঁ। গ্ৰেপ্তাৰ কৰিব লাগিবই, বালি মাফিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিবই।